সকলোকে শুভ সন্ধিয়া জনাই আজি সন্ধিয়াৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছোঁ। আজি হৈছে 17 জুলাই। 17 জুলাই সন্ধিয়া খবৰকেইটা চাই আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব আৰু শেষত আপোনালোকে সেইখিনি লিখিব। আৰু এইখিনিতে আপোনালোকক সদায় কোৱাৰ দৰে চেনেলটোলৈ আপোনালোক যিসকল নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। পুৰণি পেঞ্চনক লৈ খবৰ, পুৰণি পেঞ্চনক লৈ কি কেনেদৰে কৈছে আৰু এই যি আত্মনিৰ্ভৰশীল আঁচনিৰ ওপৰত কেনেকুৱা ধৰণৰ কি মন্তব্য, দিনটো সকলোখিনি খবৰ আপোনালোকক জনাম। শেষত আপোনালোকে মন্তব্য লিখিব। এতিয়া প্ৰথমটো খবৰ যদি চাওঁ, আত্মনিৰ্ভৰশীল আঁচনি, মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনি তৃতীয় সংস্কৰণ কেতিয়া মুকলি হ'ব, এই ক্ষেত্ৰত বহুতে প্ৰশ্ন কৰি আছে কেতিয়াকৈ আবেদন হ'ব। প্ৰথম হয় সেইখিনি ৰেজিষ্ট্ৰেশ্যন, তাৰ পৰা আবেদন। তো এই প্ৰক্ৰিয়াখিনি আচলতে কেতিয়া হ'ব, এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয় এই বিষয়ৰ ওপৰত তেওঁ মন্তব্য কৰিছে। তো এই বিষয়টোৰ ওপৰত মন্তব্য কৰিছে যে এই যি তিনি ক্ষেত্ৰত অলপমানতো ৰ'বই লাগিব। এতিয়া দিওঁ বুলি ক'লে আমি পটককৈ দিব নোৱাৰোঁ। এই ক্ষেত্ৰত এইটো কথা কৈছে যে আগৰ যি প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ আত্মনিৰ্ভৰশীল আঁচনি এতিয়া বহুতে তেওঁলোকে টকা পাবলৈ আছেই। তো তেওঁলোকক এইখিনি দিয়াৰ ব্যৱস্থা অতি সোনকালে কৰা হ'ব আৰু পৰ্যায়ক্ৰমেহে এই আত্মনিৰ্ভৰশীল আঁচনি, মুখ্যমন্ত্ৰী যি আত্মনিৰ্ভৰশীল আঁচনি তিনি সংস্কৰণটো আমি মুকলি কৰিম। তো কেইদিনমান ৰ'ব লাগিব। এতিয়া আমি যদি এই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কোৱা কথাখিনি অনুসৰি আমি চাওঁ, তেনেহ'লে নিশ্চয় অলপ দিন লাগিব মানে আপোনালোকে এই বছৰত হয়তো নহ'বলৈও আছে। কাৰণ কেলৈ প্ৰক্ৰিয়াখিনি হয়তো আৰম্ভ হৈ থাকিবলৈ আছে, কিন্তু বাকী যি ইণ্টাৰভিউৰ পৰা আৰম্ভ কৰি যি আপোনালোকে টকা হাতত পোৱালৈকে এই বছৰত হোৱাৰ সম্ভাৱনা নাই। যিহেতু এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এইটো কথা কৈছে যে আগৰ যিখিনি পাবলৈ আছে, যিসকলে পাবলৈ এতিয়াও আছে, তেওঁলোককে এইখিনি দি লোৱা হ'ব। এতিয়া নেক্সটটো খবৰ যদি চাওঁ, এতিয়া সকলো আঁচনি, অৰুণোদয় আঁচনি, নিযুত মইনা, নিযুত বাবু, নিযুত প্ৰেৰণা, তো এই সকলোবিলাক যি আঁচনি আছে সকলোখিনি এতিয়া এই আগষ্টৰ পৰাই সকলোখিনি মুকলি হ'ব, শুভাৰম্ভ হ'ব। এই ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। আৰু এতিয়া বিভিন্নজনে যি মন্তব্য আগবঢ়াই আছিলে যে আঁচনি বন্ধ হৈ গ'ল আৰু বন্ধ এতিয়া নিদিয়ে, চৰকাৰে এইখিনি প্ৰতিশ্ৰুতি এনেই দিলে, চৰকাৰে নিৰ্বাচনত জিকিবৰ বাবে টোপ দিলে। তো এইখিনি ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে আমি যিহেতু বাজেট নাছিল, এতিয়া যিহেতু বাজেট অধিৱেশন সেইখিনি বাজেট দাখিল হৈ গ'ল, বাজেটত যিহেতু এতিয়া ধৰা হ'ল, এতিয়া বাজেটৰ অনুসৰি এতিয়া আমি সকলোখিনি কাম কৰিম আৰু ইয়াক লৈ বহুত বেছি চিন্তা কৰাৰ প্ৰয়োজন নাই। আমি অতি সোনকালে এইখিনি পইচা দিয়াৰ কথা, অৰ্থাৎ যি সামগ্ৰী এইখিনি আঁচনি আমি সকলোখিনি আমি দিম, এইদৰে মন্তব্য কৰিছে। নেক্সটটো খবৰ যদি চাওঁ, মোৰ ফেচবুক পষ্টত মই কেৱল এই বিষয়টোৰ ওপৰতহে যিসকল জড়িত হৈ আছে তেওঁলোকক দিবলৈ কৈছোঁ। 10,000 অধিক লোকে OPS বিচাৰে। তো OPS দিয়াক লৈ পিনি এতিয়া অখিল গগৈ ডাঙৰীয়াই কৈছে যে OPS সকলোকে দিব লাগে, কৰ্মচাৰীক OPS দিব লাগে। সেইখিনি বিধানসভা বাজেট অধিৱেশনতো মন্তব্য আগবঢ়াইছে, এইখিনি উত্থাপন কৰিছে। আৰু এতিয়া এই ক্ষেত্ৰত যিহেতু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে NPS আৰু UPS এই বিষয়টো ভাল বুলি কৈ আছে কৰ্মচাৰীসকলে, তেতিয়া এইটো কথা কৈছে যে যিসকল কৰ্মচাৰী আছে তেওঁলোকে এইটো কথা কৈছে যে যদি তেওঁলোকৰ বাবে ভালেই, তেনেহ'লে মন্ত্ৰী বিধায়ক সকলোৱে লওক। আৰু এই ক্ষেত্ৰত অখিল গগৈ ডাঙৰীয়াই এইটো কথা কৈছে যে OPSটো দিব লাগে অতি সোনকালে। কৰ্মচাৰীসকলে কেতিয়াও কোৱা নাই যে NPSটো ভাল বুলি, কেতিয়াও কোৱা নাই। কাৰণ কেলৈ সেইখিনি বুজি উঠে, জানে NPSটো ভাল বুলি। এইকাৰণে কৈছে যে UPSটো অতি মাৰাত্মক। UPS যিহেতু দিয়া হ'ব বুলি কোৱা হৈছে, UPSতকৈ NPSটোৱে ভাল, সেইটোহে কথা কৈছে। কিন্তু OPSটোতকৈ NPS ভাল বুলি কৰ্মচাৰীসকলে কোৱা নাই। তো সেইবাবে অতি সোনকালে এইখিনি OPS দিব লাগে। পুৰণি পেঞ্চন নীতিৰ যোগেদি এই কৰ্মচাৰীসকলক সাঙুৰি ল'ব লাগে। কাৰণ কেলৈ হ'লে সকলোৰে বাবে সমান হ'ব লাগে, এই এনেকুৱা ধৰণৰ মন্তব্য। আৰু এতিয়া যদি আমি চাওঁ, তেনেহ'লে এই বিষয়কেইটা লৈ এই NPS, OPS, UPS তো এইবিলাক লৈ বহুত বেছি চৰ্চা হৈ আছে। মুঠৰ ওপৰত এতিয়া OPS পাব লাগে, OPS দিব লাগে বুলি এইদৰে মন্তব্য কৰা দেখা গৈছে। নেক্সটটো খবৰ যদি চাওঁ, ৰাজ্যৰ বজাৰত সুৰাহুৰে বাঢ়িছে নিত্য ব্যৱহাৰযোগ্য সামগ্ৰী। তো এতিয়া আমি যদি চাওঁ, প্ৰত্যেকবিলাক সামগ্ৰীয়ে এতিয়া দাম বৃদ্ধি হৈছে। আৰু এই ক্ষেত্ৰত এতিয়া আপোনালোকৰ মন্তব্য কি সেইটো কমেণ্টৰ জৰিয়তে জনাব। যদি এনেকৈ দাম বৃদ্ধি হৈ থাকিবলৈ হয়, তেনেহ'লে আমাৰ দৰে সাধাৰণ জনসাধাৰণৰ বহুখিনি অসুবিধা হ'ব আগন্তুক সময়ত। কাৰণ কেলৈ দৈনিক হাজিৰা কৰা কোনোবা মানুহ আছে, তেওঁলোকে সেইখিনি নিজে চাউলৰ পৰা আৰম্ভ কৰি সকলোখিনি তেওঁলোকে ক্ৰয় কৰি ল'ব লাগে। তো কেনেদৰে আগন্তুক সময়ত তেওঁলোকে চলিব। তো এই ক্ষেত্ৰত এটা বিচাৰ প্ৰক্ৰিয়াৰ মাজেৰে এই ব্যৱস্থাটো হ'ব লাগে। কেনেদৰে আগন্তুক সময়ত এইখিনিৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰে, মূল্য বৃদ্ধি ৰোধ কৰে। তো এতিয়া যদি আমি চাওঁ, তেনেহ'লে ৰাজ্যৰ বজাৰত সুৰাহুৰে বাঢ়িছে নিত্য ব্যৱহাৰযোগ্য সামগ্ৰী।
কৃষকসকলে যদি এইটো ফচল বীমা আপোনালোকে কৰি লোৱা নাই, ফচল বীমা আবেদন চলি আছে, তেনেহ'লে অতি সোনকালে আপোনালোকে কৰি লওক। কাৰণ কেলৈ এবাৰ গম পাইছে বতৰৰ কেনেকুৱা, এফালে খৰাং, কিছু ঠাইত বানপানী। তো ৰাজ্য চৰকাৰে যিহেতু ফচল বীমাৰ জৰিয়তে যদি আপোনালোকে এইখিনি বীমাটো কৰি থয়, তেনেহ'লে আপোনালোকৰ কি হ'ব, আগন্তুক সময়ত এই খেতি নষ্ট কৰিলে আপোনালোকৰ এই যি আপোনালোকে বীমাটো কৰি থ'ব ফচল বীমা, তেতিয়া আপোনালোকে ক্ষতিপূৰণ পাব। অতি সোনকালে আপোনালোকে কৃষকসকলে ফচল বীমা কৰি লওক। আৰু ইয়াৰ সমান্তৰালকৈ আপোনালোকে কি কৰি ল'ব লাগিব, কৃষক পঞ্জীয়নটো কৰিব লাগিব, ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনটো আপোনালোকে অতি সোনকালে কৰি লওক। নেক্সট খবৰ যদি চাওঁ, শ্যামকানু সিদ্ধাৰ্থতে হাৰিবলৈ পলাই যাবলৈ যিকোনো কথা ক'বই। এতিয়াতো তেওঁলোকে যিকোনো কথা ক'বই। এইখিনি ক্ষেত্ৰত জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰ ডাঙৰীয়ানী এইখিনি মন্তব্য কৰিছে। কথাটো কৈছে যে এতিয়া তেওঁলোকে বিভিন্ন ধৰণৰ এইখিনি কি নাটক ৰচিব, তো শ্যামকানু সিদ্ধাৰ্থৰ হাৰিবলৈ নিজেই, তো এইখিনি ক্ষেত্ৰত মন্তব্য কৰা দেখা গৈছে। কিন্তু আমাৰ বিশ্বাস আছে ন্যায়ৰ ওপৰত। এইখিনি আমি এতিয়া যিহেতু আমি সাক্ষ্য প্ৰদান কৰিছে বহুত লোকে, আৰু এতিয়া আমি নিশ্চয় জয়ী হ'ম। নেক্সট খবৰ যদি চাওঁ, ঢেকীয়াজুলি টেঙাবিল গাঁৱত বনৰীয়া হাতী সন্ত্ৰাস। তো এতিয়া বনৰীয়া হাতীয়ে খাদ্য সন্ত্ৰাসত আহি গোটেই গাঁৱৰ ঘৰ দুৱাৰ ভাঙি ছিঙি একেবাৰে লণ্ড বন্ধ কৰা দেখা গৈছে। হয়, ঢেকীয়াজুলি টেঙাবিল গাঁৱত বনৰীয়া হাতীৰ সন্ত্ৰাস। নেক্সট খবৰ যদি চাওঁ, জোনাই কৰৈবাৰীত দিখাৰু নদীৰ ভয়ংকৰ গৰাখহনীয়া। তো এতিয়া ৰাজ্যত যিহেতু বানপানী বহুত বেছি হৈছে, বানপানীৰ ফলত আকৌ গৰাখহনীয়া হৈছে, তো এই এনেকুৱা ধৰণৰ খবৰবিলাক বহুত বেছি আহিছে। আৰু এই ক্ষেত্ৰত আপোনালোকে যদি বানপানী হৈছে, গৰাখহনীয়া হৈছে, সাৱধান থাকিব। নৈ দাঁতিৰ কাষৰীয়াত যদি আপোনালোকৰ বাসস্থান আছে, আপোনালোকে তাতে বসবাস কৰে। কাৰণ কেলৈ কোন সময়ত কি হৈ যাব পাৰে কোনেও এতিয়া ক'ব নোৱাৰে। নেক্সট খবৰ যদি চাওঁ, জলমৃতসকলৰ দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ দিশত অগ্ৰগতি। এই ক্ষেত্ৰত এতিয়া জলমৃতসকলে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক লগ কৰে। মুখ্যমন্ত্ৰী মহোদয়ক লগ কৰি তো তেওঁলোকৰ সমস্যাটো সমাধান বিচাৰে। তেওঁলোকৰ যি দৰমহা আছে সেইখিনি পোৱাক লৈ তেতিয়া আগন্তুক সময়ত সেইখিনি প্ৰতিশ্ৰুতি দিছে যে সেইখিনি সমাধান কৰা হ'ব বুলি মুখ্যমন্ত্ৰী মহোদয়। নেক্সট খবৰ যদি চাওঁ, আজিৰ পৰা দেশত চলিব হাইড্ৰজেন চালিত ৰেল। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ফ্লেগ অফ কৰিব হাৰিয়ানাৰ জিন ৰেল ষ্টেচনত। তো আজি হয় আমাৰ বাবে বহুত বেছি এটা ভাল খবৰ। তো সকলোখিনি সুবিধাই থাকিব। আজিৰ পৰা দেশত চলিব হাইড্ৰজেন চালিত ৰেল। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ফ্লেগ অফ কৰিব হাৰিয়ানাৰ জিন ৰেল ষ্টেচন। নেক্সট খবৰ যদি চাওঁ, এতিয়া চাউলৰ লগতে দাইল, চেনি, নিমখ অহা মাহৰ পৰা পাব। এইখিনি আপোনালোকক মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। অহা মাহৰ পৰা আপোনালোকে সকলোখিনি সুবিধা লাভ কৰিব। তো আজি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনালোঁ এইখিনি খবৰ। 17 জুলাই সন্ধিয়া খবৰ এইকেইটাই আপোনালোকক জনাই ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ। এইখিনি আপোনালোকক ভিডিঅ' প্ৰথমতে কোৱাৰ দৰে চেনেলটোলৈ আপোনালোক যিসকল নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। আজিলৈ মানে অন্য এটা ভিডিঅ'তে লগ পোৱাৰ আশাৰে